এতিয়া চকুৰে ভালকৈ নমনো যদি স্মৃতিত থকা কবিতা দুটামান মাতিবলৈ কোৱা তাকে মই মাতিব পাৰো সিও এটা চৰ্ত ধৰা কিছুমান বস্তু স্মৃতিত আছে আৰু ধৰা এটা কবিতাৰ কথাকে কওঁ তাৰ কিছুমান পংক্তি মোৰ স্মৃতিত আছে তাৰে আকৌ দুই চাৰিটা পংক্তি পেটিৰ পৰা আঁতৰি গৈছে সেইবোৰ কিন্তু মই মাতি থাকোঁতে শুধৰাব নোৱাৰিম কেৱল তুমি কবিতাটোৰ কিয়দংশ ক'ৰবাত হয়তো সম্পূৰ্ণ কবিতাটোকে শুনিবা তাতে সন্তুষ্ট থাকিব বুলি ভাবিছো কাৰণ ইয়াত শুধৰণিৰ কোনো সুবিধা নাই আৰু সেই শুধৰণিৰ সুবিধাটো মই গ্ৰহণ কৰিবলৈ নাযাওঁ এইকাৰণেই যে কাৰোবাৰটো কৃত্ৰিম হ'ব এতিয়া এটা কবিতা মই মাতিব খুজিছো মোৰ কেতিয়াবা এই কবিতাটো ভাল লাগে কেতিয়াবা কাটছি সাধাৰণতে নালাগেই এতিয়া মনলৈ আহিছে যে সেই কবিতাটোকে মোৰ মনটো মাতিবলৈ কৈছে মানে ৰিডিং কবিতাটো আজি লিখা বহুত বছৰ মোৰ সময়টো মনত আছে সন্ধ্যা হৈ আহিছে মই পশ্চিমৰ খিৰিকীখনৰ কাষত বহি আছো অকলে দুটা এটা চৰাই আকাশেদি উৰি গৈছে আকাশখন হেঙুলীয়া হৈ আছে বেলি পৰ পৰ হৈছে সেইটো সময়ত বোধহয় বাৰিষা আছিল কিন কিনকৈ বৰষুণ দি আছে সেইটো তাৰপিছত তাৰ বহুত দিনৰ পিছত এই দৃশ্যটো দেখাৰ বা উপভোগ কৰাৰ বা মনত ৰখাৰ বহুত দিনৰ পিছত মই কবিতাটো লিখিছো একেবাৰে অসতৰ্ক মুহূৰ্তত কোনো পূৰ্ব প্ৰস্তুতি নাছিল কবিতাটোৰ বিষয়ে কি হ'ব তাৰো কোনো জ্ঞান নাছিল কিন্তু মই লিখি কৈছিলো যেন কোনোবাই মোক চুটলৈ পিন্ধি আছে কিন কিন হেঙুলীয়াৰ মাজত কিন কিন হেঙুলীয়াৰ মাজত হঠাৎ উধাও তই মোৰ সৰু চৰাই টোপনিৰ কিবা এটা নাম তই কাৰ হাতত পেলাও বুলি